CSCৰ পৰা কিমান টকা উপাৰ্জন কৰিব পাৰোঁ? হয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল CSC সলিউশ্যনত। আৰু আজি আমি আলোচনা কৰিম যে এখন CSC চেণ্টাৰ খুলিলে আপোনালোকে কিমান টকা উপাৰ্জন কৰিব পাৰে। চাওক, CSCৰ মাধ্যমেদি আপোনালোকে বিভিন্ন ধৰণৰ ছাৰ্ভিচ গাঁওবাসীক প্ৰদান কৰিব পাৰে। গতিকে সেই কি ছাৰ্ভিচ আপোনালোকে এড কৰিব পাৰে গোটেইখিনি মই আজি আপোনালোকক জনাম। আপোনালোকে যদি এই ভিডিঅ'টো কমপ্লিটলি চাই তেনেহ'লে আপোনালোকে গম পাব যে এখন CSC চেণ্টাৰ খুলিলে আপোনালোকে কেনেকৈ উপাৰ্জন কৰিব পাৰিব, কি ছাৰ্ভিচ প্ৰভাইড কৰিব পাৰিব আপোনালোকৰ ওচৰ চুবুৰীয়া মানুহক। ঠিক আছে, চ' তাৰে কিছুমান মই ইয়াত নোট ডাউন কৰি লৈছোঁ, সেইখিনি মই গাই যাম। আৰু ভিডিঅ'ৰ লাষ্টত আটাইতকৈ যোনটো ডাঙৰ ছাৰ্ভিচ হয় সেইটো ছাৰ্ভিচৰ বিষয়ে মই আপোনালোকক জনাম, য'ত নেকি বেছিকৈ আপোনালোকে উপাৰ্জন কৰিব পাৰে বা এটা ইনকামৰ চ'ৰ্চ আপোনালোকে জেনেৰেট কৰিব পাৰে। চ' প্ৰথমতে চাওক, CSC ID ল'বলৈ হ'লে আপোনালোকে এখন এক্সাম দিব লাগে, TEC এক্সাম বুলি। সেইখন এক্সাম পাছ কৰাৰ পিছত আপোনালোকে CSC IDৰ বাবে এপ্লাই কৰিব পাৰে। ঠিক আছে, চ' সেইটো এটা বেলেগ টপিক, তাৰ বাবে মই এটা ডিফাৰেণ্ট ভিডিঅ' বনাই দিম আপোনালোকক, ছেপাৰেটলি ডেডিকেটেড ভিডিঅ' বনাই দিম। ঠিক আছে, চ' এতিয়া আমি পইণ্টলৈ আহোঁ আৰু কি ছাৰ্ভিচ আমি CSCৰ থ্ৰুদি মানুহক প্ৰদান কৰিব পাৰোঁ। তাৰে ভিতৰত আছে পেন কাৰ্ডৰ ছাৰ্ভিচ, ডিষ্ট্ৰিক্টৰ ছাৰ্ভিচ আছে। ডিষ্ট্ৰিক্টত আপোনালোকে বাৰ্থ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, ইনকাম চাৰ্টিফিকেট, এই গোটেইখিনি চাৰ্টিফিকেট আপোনালোকে এপ্লাই কৰিব পাৰে। তাৰপিছত আহি যাব আপোনালোকে মাটিৰ, আপোনালোকে ভূমিপুত্ৰ বুলি কয়, সেইটোৰ আপোনালোকে সেৱা সেতুৰ মাধ্যমেদি এপ্লাই কৰিব পাৰে। আৰু ৰেল টিকেট বুকিং কৰিব পাৰে। লগতে আপোনালোকে বেংকৰ যি CSP আছে বা বেংক BC, বেংকিং কৰস্পণ্ডেঞ্চ বুলি কয়, সেইটো আপোনালোকে নিজৰ CSCৰ মাধ্যমেদি ল'ব পাৰে আৰু গ্ৰাহকক বেংকিঙৰ সুবিধাটো প্ৰদান কৰিব পাৰে। ঠিক আছে, চ' বেংকিঙত আপোনালোকে SBI ল'ব পাৰে, CBI ল'ব পাৰে, ICICI ল'ব পাৰে, PNB ল'ব পাৰে, ইউনাইটেড ল'ব পাৰে। সকলোৰে ক্ৰাইটেৰিয়া বেলেগ বেলেগ আছে আৰু আপোনালোকে নিজৰ ইচ্ছামতে সেইখিনি ল'ব পাৰে। বেংকিং BC বা আপোনালোকে যদি এতিয়া এয়াৰটেল পেমেণ্ট বেংক খুব চলি আছে, সেইটোও আপোনালোকে বেংক BC ল'ব পাৰে। যদি আপোনালোকক লাগে আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক গোটেই ডিটেইলছ দিম, কেনেকৈ কাক কণ্টেক্ট কৰিলে আপোনালোকে বেংক BC ল'ব পাৰিব এয়াৰটেল পেমেণ্ট বেংকত, আৰু আপোনালোকে গ্ৰাহকৰ একাউণ্ট খুলিব পাৰিব, ছেভিংছ একাউণ্ট বা মাইনৰ একাউণ্টো খুলিব পাৰিব 18 বছৰৰ তলৰ। সেইখিনি বাৰু আমি বেছিকৈ আলোচনা নকৰোঁ। তাৰপিছত আপোনালোকে ষ্টেম্প ভেণ্ডৰৰ কাম কৰিব পাৰে। আজিকালি সকলো দলিল ডিজিটেল হৈ গৈছে, সেই দলিলখন আপোনালোকে প্ৰিণ্ট আউট কৰি কাষ্টমাৰক দিলে তাৰ পৰা আপোনালোকে ইনকাম চ'ৰ্চ উলিয়াব পাৰে। ঠিক আছে, আৰু PVC কাৰ্ড প্ৰিণ্টিং, সেইটো ধুনীয়াকৈ আপোনালোকে যিকোনো নৰ্মেল প্ৰিণ্টাৰ, এনেকৈ নহয় PVC কাৰ্ড প্ৰিণ্টাৰৰ বাবে বেলেগ প্ৰিণ্টাৰৰ প্ৰয়োজন হয়, আপোনালোকে কম খৰচতে PVC কাৰ্ড প্ৰিণ্ট কৰিব পাৰিব। তাৰো এটা প্ৰচেছ আছে, সেইটো মই অলৰেডি ভিডিঅ' বনাই ৰাখিছোঁ, আপোনালোকে তলত গৈ চালে চাবলৈ পাব নিশ্চয়। বা আপোনালোকক যদি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব। এই গোটেইখিনি তথ্যৰ ওপৰত আপোনালোকক কোনটো বেছি ইণ্টাৰেষ্টিং লাগিছে সেইটোৰ ওপৰত যদি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব, মই ভিডিঅ' বনাই দিম। ঠিক আছে, আৰু আটাইতকৈ যোনটো আপোনালোকৰ ইনকামৰ ডাঙৰ চ'ৰ্চ বুলি ক'বলৈ মই বিচাৰি আছিলোঁ, সেইটো হ'ল আপোনালোকে গেছৰ ডিষ্ট্ৰিবিউটৰ ল'ব পাৰে। আপোনালোকে দেখিবলৈ পাই আছে ইয়াত ময়ো গেছৰ ডিষ্ট্ৰিবিউটৰ লৈছোঁ CSCৰ মাধ্যমেদি। ঠিক আছে, চ' আপোনালোকে কেনেকৈ ল'ব পাৰে তাৰ ভিডিঅ' পুৰণি বনোৱা আছে, আকৌ যদি লাগে কেনেকৈ আপোনালোকে গেছৰ ডিষ্ট্ৰিবিউটৰ ল'ব তেনেহ'লে কমেণ্ট কৰিব, মই আপোনালোকক তাৰো এটা ছেপাৰেট ভিডিঅ' বনাই দিম আপোনালোকক। ঠিক আছে, চ' এই গোটেইখিনি ছাৰ্ভিচ যদি আপোনালোকে এটা পইণ্টত দিব পাৰে, CSC চেণ্টাৰ খুলি যদি এটা পইণ্টত দিব পাৰে, গ্ৰাহক আপোনাৰ ওচৰত আহিবই আৰু আপোনালোকে এটা ভাল ইনকামৰ চ'ৰ্চ জেনেৰেট কৰিব পাৰিব। ঠিক আছে, চ' আপোনালোকে ৰিজনেবল প্ৰাইজত কাম কৰিলে আপোনালোকৰ ওচৰত মানুহ আহিব। ঠিক আছে, চ' এটা ভাল ইনকামৰ চ'ৰ্চ হয় CSC চেণ্টাৰ খোলাৰ লগে লগে আপোনালোকে এখন ধুনীয়াকৈ উপাৰ্জনৰ চ'ৰ্চ এটা উলিয়াই ল'ব পাৰে। ঠিক আছে, চ' আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ, আমাৰ যি CSC সলিউশ্যনৰ প্ৰিমিয়াম গ্ৰুপ আছে, সেইটো যদি আপোনালোকে জইন কৰি কাম শিকিব বিচাৰে বা অন্যান্য ছাৰ্ভিচ ল'ব বিচাৰে, তেনেহ'লে আপোনালোকে এটা মিনিমাম ফিজ 99 ৰুপিজ দি লাইফ টাইমৰ বাবে সেই ছাৰ্ভিচখিনি এক্সেছ কৰিব পাৰে। ঠিক আছে, তো এই গ্ৰুপৰ লিংক আমাৰ ডেছক্ৰিপশ্যনত পাই যাব, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব, আৰু লগতে তাৰ পৰা আপোনালোকে জইনৰ ৰিকুৱেষ্ট পঠিয়াব, মই আপোনালোকক মেছেজ দিম আৰু বাকীখিনি প্ৰচেছ তাতে মই বুজাই দিম মেছেজত। আৰু যদি মোৰ লগত পাৰ্চনেলি কথা পাতিব বিচাৰে তেনেহ'লে আপোনালোকে মোক এই ইনষ্টাগ্ৰাম আইডিটোত ফ'ল' কৰি ল'ব। আৰু যিসকলে CSC ID বা ডিষ্ট্ৰিক্ট আছে তেখেতসকলেহে CSC সলিউশ্যনৰ প্ৰিমিয়াম যি হোৱাটছআপ গ্ৰুপ আছে সেইটো জইন কৰিব, আৰু বাকী ৰেণ্ডম ভিউৱাৰ্ছ যিসকল আছে তেখেতসকলে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব। ঠিক আছে, আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইনফৰ্মেটিভ হৈছে।
আকৌ এটা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' লৈ আকৌ হাজিৰ হ'ম। চ' ইমানতে বাই বাই এণ্ড টেক কেয়াৰ গাইজ।